নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম খবৰ মুগল গুচি গল কিন্তু মুগলৰ মানসিকতাৰে এগাল মুছলমান ভাৰতত এৰি গল এতিয়া সেই খুপাই সমগ্ৰ ভাৰত কব্জা কৰাৰ ধান্দাত পুৱালি জগায়েই আছে এইবাৰ অসমৰ ভাৰতৰ মুছলমানক লৈ এই মন্তব্য কৰিছে বিতৰ্কিত লেখিকা শিকা শৰ্মাই এই মুহূৰ্তত আপোনালোকক স্ক্ৰীনত দেখুৱাইছো শিকা শৰ্মাৰ এটা বিতৰ্কিত ফেসবুক পোষ্ট শিকা শৰ্মাই কৈছে মুগল গুচি গল কিন্তু মুগলৰ মানসিকতাৰে এগাল মুছলমান ভাৰতত এৰি গল এতিয়া এই খুপাই সমগ্ৰ ভাৰত কব্জা কৰাৰ ধান্দাত পুৱালি জগায়েই আছে পৰৱৰ্তী খবৰ অসমত কবিতা লিখা সামাজিক মাধ্যমত মনৰ ভাৱ লিখা চিত্ৰ অংকন কৰা মানুহক জেললৈ পঠিয়াই হিমন্ত বিশ্ব শৰ্মাই কিন্তু মাতৃভূমিৰ বক্ষ ফালি হাজাৰ হাজাৰ কোটি টকাৰ খনিজ সম্পদ লুণ্ঠন কৰি থকা সকলক কিন্তু একো নকৰে এইখন বিজেপি চৰকাৰে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে জগদীশ ভূঞা জগদীশ ভূঞাই ফেসবুক যোগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমালোচনা কৰিছে জগদীশ ভূঞাই কৈছে অসমত কবিতা লিখা সামাজিক মাধ্যমত মনৰ ভাৱ লিখা চিত্ৰ অংকন কৰা মানুহক জেললৈ পঠিয়ায় কিন্তু মাতৃভূমিৰ বক্ষ ফালি হাজাৰ হাজাৰ লাখ লাখ কোটি টকাৰ খনিজ সম্পদ লুণ্ঠন কৰি থকা সকলক কিন্তু একো নকৰে পেলেষ্টাইনৰ গাজাৰ ৰাইজৰ অভিশাপৰ বাবে ছাই হৈ পৰিল আমেৰিকাৰ ৩০,০০০ ঘৰ ইজৰাইলক সহায় কৰা আমেৰিকাৰ ওপৰত ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ইজৰাইল বিৰোধী সংগঠনে সমালোচনা কৰিছে এতিয়া আমেৰিকাক গাজাৰ পেলেষ্টাইনী জনতাৰ অভিশাপ লাগিল আমেৰিকাৰ ওপৰত ইজৰাইলক সহায় কৰা আমেৰিকাই ফল ভুগিছে বুলি এতিয়া চৰ্চা চলিছে গাজাৰ লোকসকলক নিৰীহ লোকক হত্যা কৰা ইজৰাইলক সমৰ্থন কৰিছিল আমেৰিকাই আজি আমেৰিকাৰ কেলিফৰ্নিয়াৰ এখন চহৰ লছ এঞ্জেল পুৰি সাৰখাৰ হৈ পৰিল এতিয়া গাজাৰ লোকক অত্যাচাৰ কৰাৰ বাবে আমেৰিকা জ্বলিছে বুলি চৰ্চা চলিছে এই পৰ্যন্ত আমেৰিকাৰ ৩০,০০০ পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ভস্মীভূত হৈ পৰিল প্ৰায় ১৩৫ৰ পৰা ১৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ সা সম্পত্তি ডেমেজ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আন এটা খবৰ ইণ্ডোনেছিয়াই ক্ৰয় কৰিব ভাৰতত নিৰ্মিত ব্ৰহ্মছ মিছাইল ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন খণ্ডক এক বৃহৎ গতি প্ৰদান কৰিব পৰা চুক্তিত বিশ্বৰ সৰ্ববৃহৎ মুছলমান ৰাষ্ট্ৰ ইণ্ডোনেছিয়াই ভাৰতৰ উপকূলীয় আৰু সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ থলুৱাভাৱে নিৰ্মিত ব্ৰহ্মছ মিছাইল ক্ৰয় কৰাৰ চিন্তা চৰ্চা কৰিছে খবৰ অনুসৰি ভাৰত আৰু ইণ্ডোনেছিয়াই $450 মিলিয়ন ব্ৰহ্মছ মিছাইল চুক্তিৰ সন্দৰ্ভত কাম কৰি আছে নতুন দিল্লীয়েও ষ্টেট বেংক অফ ইণ্ডিয়া বা আন ৰাষ্ট্ৰীয় বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছে শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চুক্তিৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু ২৬ জানুৱাৰীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবুক সুবিয়ান্টোৱে নতুন দিল্লীত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ দেশখন ভ্ৰমণ কৰাৰ সময়ত পুনৰ এই চুক্তি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে য'ত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব